হেল্ল' ফ্ৰেণ্ডছ, আজি মই আন্টি ব্লগলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকে সকলোকে নমস্কাৰ। যিহেতু আপোনালোকে গম পাইছিলে যে আমি বান সাহায্যৰ কাৰণে প্ৰায় 20-25টা ল'ৰাই আমি কালেকশ্যন কৰি আছিলোঁ। আৰু কালেকশ্যনত আমাৰ যথেষ্টখিনি টকা পইচাও উঠিছে। আৰু আমাক বহুতে আমাক কাপোৰ কানিৰ পৰা লৈ পেলাই আৰু যোনে যি পাৰিছে আৰু চব দিছে। আৰু যিহেতু আমি আজি বস্তুখিনি যিহেতু কি বস্তু আনিলোঁ আপোনালোকক প্ৰতিটো বস্তু দেখাম। আৰু আমি কি দিম ৰাইজক। আৰু যিহেতু আজি আমি পেকিং কৰিম বস্তুখিনি, আৰু কাইলৈ আবেলিকৈ আমি শিৱসাগৰলৈ যাত্ৰা কৰিম। আৰু শিৱসাগৰ গৈ পেলাই আমি দেওবাৰে গৈ পেলাই গোটেই বস্তুখিনি আমি যিমান পাৰোঁ সকলোকে দিবলৈ চেষ্টা কৰিম। বাকী আমি কি বস্তু আনিছোঁ আপোনালোকক বস্তুখিনি দেখাই যাওঁ এটা এটা। আৰু আমি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখা পাইছে বৰ্তমান এয়া মণিবাহঁতৰ ঘৰতে আমি গোটেই বস্তুখিনি ইয়াতে আমি ষ্টক কৰিছিলোঁ, ইয়াতে ৰাখিছিলোঁ। আৰু মণিবাই ক'লে যে মই অলপ সহায় কৰি দিওঁ ল'ৰাখিনি নাহালৈকে। তাৰপিছত আৰু মণিবাই লাগি দিলে। আৰু বিশেষকৈ মাইকী মানুহৰ যিখিনি বস্তু মেখেলা চাদৰ মণিবাই ধুনীয়াকৈ সামৰি সুতি প্ৰতিটো পলিথিনত পাৰ পলিথিনত ধৰক মেখেলা এযোৰ, গামোচা এখন, আঁঠুৱা এখন আৰু হাগিছ, ষ্টেফি তেনেকৈ মণিবা আৰু লগতে বৌজনীও সহায় কৰি দিছে আমাক। চাওচোন কালাৰকেইটা। এতিয়া বৰ্তমান মণিবাই পেকিঙত লাগি আছে। আৰু বাকী আমাৰ ল'ৰাখিনি আকৌ আহি পেলাই আছে। ল'ৰাখিনি আহি পেলাই আকৌ বাকীখিনি বস্তু আছে, বহুতখিনি বস্তু পেকিং কৰিব লগা আছে। কাৰণ আমি যিহেতু আপোনালোকে দেখা পাইছে, আমি এতিয়া বৰ্তমান আমাৰ বৌ এজনী আৰু মণিবাহঁতৰ ঘৰতে আমি বস্তুখিনি চব ইয়াতে ৰখা হৈছে। যিহেতু ইয়াত আৰু বস্তু আছে, আমি আঁঠুৱা আনিছোঁ আৰু এইফালে চাদৰ মেখেলা আৰু শাৰী আৰু আপোনাৰ কলগেটৰ পৰা ব্ৰাছ, চাবোন আৰু ফেনাইল আনিছোঁ। ব্ৰাছ দিছে আপোনাৰ কিবা পানীয়ে খোৱা আৰু খজুলি কিবা তেনেকুৱা অনা হৈছে। আৰু এই গামোচা আৰু বাকী আমাৰ এইখিনি চেনিটাইজ পেড আৰু হাৰ্গিছৰ পৰা লৈ পেলাই গোটেইখিনি ইয়াতে বক্সত আছে। এতিয়ালৈকে আনবক্সিং কৰা হোৱা নাই। যিহেতু মণিবা আপুনি কেনেকুৱা লাগিছে কওকচোন এবাৰ। বানপীড়িত ৰাইজৰ কাৰণে সাহায্য এতিয়া আমি লিখি আছোঁ। শাৰী, চাদৰ মেখেলা সকলোৱে যাতে পায়, কোনো যাতে দুখ পাব নালাগে। যিখিনি যেনেকৈ পাৰিছোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ল'ৰাখিনিয়ে যিখিনি উঠাই কৰি দিছে দান বৰঙণি, তেনেকৈ আমি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যাতে দুখ নাপায়, যেনেকৈ পাৰোঁ আপোনালোকে আঁকোৱালি ল'ব। হেল্ল' ফ্ৰেণ্ডছ, যিহেতু আপোনালোকক প্ৰতিটো তথ্যই দিম বুলি ভাবি আছিলোঁ। আৰু যিহেতু আমি এতিয়া মণিবাহঁতৰ ঘৰতে আছোঁ, আৰু আমি যিমানখিনি য'ত যি বস্তু আছিলে চব আহি পেলাই মণিবাহঁতৰ ঘৰতে ৰখা হৈছিলে। আৰু আজি বাৰ ঘৰতে আমি বস্তুখিনি অলপ চলপকৈ এতিয়া পেক কৰি আছোঁ। মণিবাই বহুত কষ্ট কৰি আছে। অথনিৰ পৰা মণিবাই একদম বহি লৈছে, আৰু বহি লৈ এটাকৈ বস্তু চব ভৰাই আছে। কাৰণ প্ৰায় আমাৰ ইয়াত আপোনাৰ মিনিমাম 150-200 মানুহক দিব পৰা আমি কেপাচিটি কৰি আছোঁ। এই দেখিছে এইখিনি আধাতে হৈয়ে গৈছে। আৰু মিনিমাম 50 বেগছ অলৰেডি পলিথিনত পেক হৈ গৈছে। মণিবাহঁতে বহুত কষ্ট কৰি আছে, অথনিৰ পৰা কষ্ট কৰি আছে। এই চব ইয়াতে আপোনাৰ পলিথিনত কাপোৰৰ চাদৰ মেখেলা আৰু মতা মানুহৰ কাৰণে আমি এক্সট্ৰাই কৰা হৈছে, আৰু মাইকী মানুহৰ কাৰণেও এক্সট্ৰাই কৰা হৈছে। এতিয়া পেকিঙত আপোনাৰ এটা পেকিঙত আপোনাৰ আঁঠুৱা, ষ্টেফি, চাদৰ মেখেলা তেনেকৈ ভৰা হৈছিলে। আচ্ছা, এতিয়া হেৰি নাই, কলগেট নাই আৰু ফ্ৰেণ্ডছ, দেখা পাইছে আপোনালোকে আমাৰ এতিয়া পেকিং বৰ্তমান চলি আছে। আমাৰ ছাৰেও একদম অথনিৰ পৰা বহি আছে, জয়ন্তও লাগি আছে, বাকী বিটু, আছিফ, দাদু, আমাৰ তুফান কা বৰ্তমান আমি বৰ্তমান কি দিছোঁ চাওক। চাৰ্ট, চাদৰ মেখেলা, তাৰপিছত চুইজাৰ, আঁঠুৱা, গামোচা, তাৰপিছত ষ্টেফি, কলগেট আৰু ডেটল, চাবোন আৰু ব্ৰাছ, ফেনাইল দেখা পাইছে, আৰু ব্লিচিং পাউডাৰ আৰু মৌ মৰা ধূপ
আৰু এয়া মেক্সৰ যথেষ্টখিনি বস্তু লোৱা হৈছে আমাৰ। মতা মানুহৰ মাইকী মানুহৰ কাৰণে চব এক্সট্ৰা কৰা হৈছে আমাৰ চব পেকিংবিলাক দিয়া হৈ গ'ল। সেইটো পেক কৰি ফ্ৰেণ্ডছ, যিহেতু আমি এতিয়া বান সাহায্যৰ কাৰণে দৰিকাপাৰ হাতৰ পথাৰলৈ গৈ আছোঁ। যিহেতু দেখিছে আমি পানী গচকি গৈ আছোঁ আৰু দাদাসকলে আমাক লৈ গৈ আছে। যিহেতু ইয়াত এতিয়াও বহুত পানী এয়া দেখা পাইছে, এই পানী চাওক, এতিয়াও এয়া পানী ঘৰত এই পানী দেখা পাইছে, ঘৰত পানী সোমাইছে। হেল্ল' অঁ দিয়ক নহয় সেইখনত যাওঁ নেকি? অঁ এইখনত মানে বেছি ভিৰ হৈ গৈছে। এই ফ্ৰেণ্ডছ দেখা পাইছে আপোনালোকে, এয়া দৰিকাপাৰ হাতৰ পথাৰ। আমি যিহেতু তাত আপোনাৰ বান সাহায্যৰ কাৰণে এতিয়া বৰ্তমান গৈ আছোঁ, দুখনকৈ নাও লৈ গৈ আছোঁ। আৰু এই দাদাকেইজনে আমাক বহুত সহায় কৰিছে। আৰু এয়া দেখা পাইছে পানীয়ে পানী। চাওক এতিয়া অলপ চলপকৈ মানুহৰ ঘৰবিলাক কিছুমান ওলাইছে, কিন্তু তথাপিও আপোনাৰ এইফালেতো বহুত পানী দেখা পাইছোঁ বাৰু। আৰু এয়া মিলন ভালকে বহি লওক, এয়া আমাৰ মিলনে নাও চলাইছে এতিয়া বৰ্তমান। মিলনৰ ফুল এক্সপিৰিয়েঞ্চ আছে। কিন্তু বেয়া কৰি পেলাব দেই। ফ্ৰেণ্ডছ, যিহেতু দেখা পাইছে, সেয়া চাওক এতিয়াও ঘৰ কিছুমান কিমান এতিয়া পানী তলত আছে এতিয়াও। আৰু আমি এতিয়া গৈ আছোঁ বাৰু, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই চাওক, এইটো ঘৰ চাওক, কমপ্লিট পানীৰ মাজতে আছে। পানী যিহেতু শুকাইছে বাৰু, বহুতখিনি ঘৰৰ পৰা পানী ওলাই গৈছে, তথাপি এয়া চাওক পানীয়ে পানী। মিলন কেনেকুৱা লাগিছে? ভাল লাগিছে না? তোমাৰ একদম ঘৰত নাও চলোৱা এক্সপিৰিয়েঞ্চটো আহি গৈছেনে? ফিলিংছটো আহি গৈছেনে? এই আমাৰ ইয়াৰ হাতৰ পথাৰে দাদাজন আহিছে। দাদা কিবা এটা কওক দিয়ক। কি ক'ম, কওক আৰু। আমাৰ অৱস্থা বেয়া হৈ গৈছে। আজি কেইদিন হ'ল? 18 দিন হ'ল আজি। আজি 18 দিন ন? তেওঁ পানী যিমান স্পীডত শুকাব লাগে সিমান স্পীডত শুকোৱা নাই। হয়। আৰু আমাৰ মথাউৰি পুৰা অৱস্থা বেয়া হৈ গ'ল। আৰু ফ্ৰেণ্ডছ, দেখা পাইছে আমাৰ এখন লগৰ নাওখন। যিহেতু মানে কি এই দাদাকেইজনে ক'লে আমি যিখিনি বস্তু আনিছিলোঁ, মানে বস্তু তাত মানুহ বেছি ৰখি আছে। প্ৰায় আমি এতিয়া মানে ইয়ালৈ এই নাওখনত আনিছিলোঁ 30 ঘৰমান মানুহৰহে বস্তু আনিছিলোঁ, 30-35 ঘৰমানৰ। দাদাই যেতিয়া ক'লে মানুহ বহুত আছে ইয়াত, সেইকাৰণে মই মানে এতিয়া এখন নাও আমি ঘূৰাই লৈ যাম। তাৰপিছত মই নাহোঁ আৰু, কাৰণ মানে তাতো মানুহ গাড়ীটো বস্তু লৈ আছে যিহেতু, সেইটো কাৰণে মই এখন নাৱত গৈ পেলাই দাদাজনক যিমানখিনি যি পাৰোঁ আৰু আমাৰ ল'ৰা যিমানখিনিৰ পৰা তাতে আছে, যিখিনিতো তাতে লাগি আছে, তাৰে এজন ল'ৰা নাওতে পঠুৱাই দিম। এজনজন দাদা ইয়াৰে হয়। আৰু এইখনততো এতিয়া বৰ্তমান আমাৰ
আছিফত আছে বাৰু। এতিয়া বৰ্তমান মই এখন নাওতে আকৌ মানে এইখন নাও পঠুৱাই দিওঁ, কাৰণ এইখন লগত লৈ পেলাই গৈ পেলাই বস্তুখিনি দি পেলাই পঠুৱাই দিম আৰু। মানে ক'ত বহিছে কচোন তই নাওখন চা আছো ক'ত বহি আছে মাজত বহ মাজত বহ অকণমানকে দেখিল লাগে না তোমালোকৰ চিনাকি মানুহ আছে নামি যাবা তাত ন আমাৰ গাঁও হৈ আছে আছে 50, 60, 70, 80 জন হ'ব। এই আমি বৰ্তমান নাওত শ্বৰ্ট হৈ যোৱাৰ কাৰণে আমি বস্তু দি আছোঁ। আৰু আমাৰ এই টিমৰ মেম্বাৰে বহুত কষ্ট কৰি আছে, দেখা পাইছে আপোনালোকে। আমাৰ মানে এটা টিমৰ ল'ৰা এইফালে নাওতে গৈছে বা কোনোবা আহি পেলাই গাড়ীৰ ওচৰতে দি আছে, মানে যোনে যেনেকৈ পাৰিছে চবেই মানে পূৰা লাগি আছে আৰু ৰাইজক সেৱা কৰি আছে। আমি অকণমান আকৌ গাড়ীৰ পৰা অলপ বস্তু লৈ পেলাই আকৌ আহিলোঁ। আকৌ ট্ৰেইন লাইনৰ কাষতে অলপ মানুহ শিবিৰ পাতি আছে, তাতে অলপ মানে যিমান পাৰোঁ অলপ বস্তু দিবলৈ চেষ্টা কৰিছোঁ। মাইকী মানুহগৰাকীক দিয়া মাইকী মানুহগৰাকীক দিয়া মাইকী মানুহগৰাকীক দিব চবকে দিব মাইকী মানুহগৰাকীক দিয়া বাচ্চা ল'ৰা দিয়ক এইফালে দিয়ক এই ভাইটি দিয়ক আমাৰ নহয় দাদা নিদিব নহয় তেনেকে আমি নাজানিম বাচ্চা ল'ৰা থকা মানুহ ডিঙি পানী অকমান আগলৈ দিয়ক আগলৈ দিয়ক অকমান আমাৰ ইতিমধ্যে এইটো আটাইতকৈ ডাঙৰ বস্তু বহুত মূল্যৱান বস্তু ভগাই দিয়ক আপোনালোকৰ মাজলৈ আমি আহিছো আমি নগাঁৱৰ পৰা আহিছো আপোনালোকৰ যিটো দুখ যান্ত্ৰণাক অৱস্থা সেই দুখ যান্ত্ৰণা আমি ইয়াতে নহয়, আমি চবতে দি বিদায় আহিছো আৰু ইয়াত আমি উইথ আপোনাৰ দুখন নাৱত বস্তু ভৰাই দিছোঁ। আমি এতিয়া দৰিকা পাৰৰ পৰা আহিছো আপোনালোকৰ যিটো দুৰ্বিষহ জীৱন আপোনালোকে কটাইছে সেই দুৰ্বিষহ জীৱনটোত আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ। সেইকাৰণে সুদূৰ আমি নগাঁৱৰ পৰা আহিছোঁ আপোনালোকৰ কষ্টখিনি দেখি পেলাই। গতিকে আমি য'ত পূৰ্ণাস্তি চেষ্টা কৰি দিব বিভিন্ন বেমাৰ আজাৰৰ পৰা আপোনালোকে সন্মুখীন হ'ব। গতিকে সেই বেমাৰ আজাৰৰ পৰা যাতে আপোনালোকে মুক্ত হৈ থাকিব পাৰে তাকে আমি কামনা কৰিছোঁ। আপোনালোকৰ দিনবিলাক ভাল হওক, কুশল মংগল আপোনালোকৰ কামনা কৰিছোঁ। আমি য'ত যেনেকৈ পাৰিছোঁ বস্তুবিলাক দিছোঁ। এতিয়া বৰ্তমান আকৌ আমাৰ নাও আহি আছে, এয়া নাৱত আকৌ বস্তু লোড কৰিছোঁ। মানে নাওত তাত মানে সেইখন সাতপথাৰৰ গাঁৱত মানে যিমানখিনি মানুহ মানে যিসকল মানুহ আছে সকলোকে আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু আধামান আছে আধা
সেইফালে আমি নাওখন পঠিয়াই লৈ পেলাই আকৌ গাড়ী চলাই আহিলোঁ। গাড়ীটো পূৰা ভিৰ লাগি আছে, গাড়ীটো সকলোকে দি আছোঁ। মই এতিয়া বস্তু অলপ দিওঁ, এতিয়া ভিডিঅ'টো ৰাখিছোঁ। বাই বাই।